নমস্কাৰ। প্ৰতিযোগিতাৰ দৌৰত ধাৱমান হোৱা প্ৰতিজনলৈ সময় উপযোগী বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে শ্ৰদ্ধাৰ কবি শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰতিযোগিতা। মই জানিছোঁ তুমি কষ্ট পাইছা তোমাৰ ওপৰত হোৱা অকাৰণ অত্যাচাৰৰ বাবে। তোষামোদৰ জোৰত কনিষ্ঠজনে অধিক সুখ ভোগ কৰাৰ বাবে। কোনোবাই তোমাৰ ক্ষেত্ৰত ৰৌতুকে ধৌতু কৰি তোমালৈ অপজহ ঠেলি দিয়াৰ বাবে। তোমাৰ সৰলতাৰ সুযোগ লৈ পদে পদে শোলঠেকত পেলোৱাৰ বাবে। তোমাৰ চাগৈ এতিয়া প্ৰতিশোধ ল'বৰ মন যায়, কিন্তু নালাগে। তুমি য'তেই আছা তাতেই থাকা। তুমি প্ৰতিশোধৰ অস্ত্ৰবোৰৰ প্ৰশিক্ষণপ্ৰাপ্ত নহয়। এনে কৰিলে তোমাৰ অৱস্থা ৰাজহাঁহৰ খোজ দিবলৈ যোৱা ঘৰচিৰিকাৰ দৰে হ'ব। প্ৰতিশোধৰ অস্ত্ৰ দুবিধ, এবিধ নৰম, আনবিধ গৰম। মৰম, নম্ৰতা, বিনয়ৰ অধিকাৰী তুমি। ইচ্ছা কৰিলেও যিমান নিষ্ঠুৰ হ'ব লাগে হ'ব নোৱাৰা। গতিকে প্ৰতিপক্ষক অনুকৰণ কৰি ধ্বংসকাৰী অস্ত্ৰ নুচুবা। তুমি জয়ৰহে প্ৰত্যাশী, সেয়া অৱশ্যেই হ'ব। মাত্ৰ ধৈৰ্যৰে শুভ ক্ষণৰ বাবে বাট বুলিব লাগিব। ধন্যবাদ।